মেলা টিভিলৈ সকলোকে স্বাগতম জনাইছো। আহকচোন 9 সংখ্যাটোৰ বিষয়ে কিছু কথা জানো আৰু এই 9 সংখ্যাটো ব্যৱহাৰ কৰি কেনেকৈ অংকৰ যাদু কৰিব পাৰি সেই বিষয়ে আমি চাওঁ। আৰু আপোনালোকে সন্তানটিক মোবাইল এৰুৱাৰ একমাত্ৰ কৌশল হ'ল অংক কৰা। গতিকে অংক কৰো, মোবাইল এৰু। এতিয়া আমি যোগফল এটা কেনেকে আমি মানে উত্তৰটো কোৱাৰ আগতে আমি যোগফলটো কি হ'ব আমি কৈ দিব পাৰিম। প্ৰথমতে কি হ'ল যে মই এটা তিনিটা ডিজিটৰ মই এটা নাম্বাৰ লিখিলোঁ, সাপোজ 175। এতিয়া তোমালোকক ক'লোঁ যে তোমালোকে ইয়াৰ ওপৰত তিনিটা ডিজিটৰ এটা নাম্বাৰ কোৱা। তোমালোকে কোনোবাই ক'লা যে 205। তেতিয়া তলৰ পিনে মই মোৰ নাম্বাৰটো লিখিম। কিমান লিখিলোঁ মই নিজে লিখিম, সেইটো 7। সাপোজ মই তোমাৰ কি লিখিলোঁ 94। তোমালোকে লিখিলা 205 আৰু মই লিখিলোঁ 795। তোমালোকে আকৌ লিখিলা, তোমালোকে আকৌ ক'লা যে কিমান লিখিলা 1 2 3। এতিয়া তলত মই লিখিম, মই মোৰ নাম্বাৰটো লিখিম। এইটো সাপোজ তোমাৰ 3 কৰি দিলোঁ, এইটো সাপোজ তোমাৰ 4 কৰি দিলোঁ বা 5 বা 4 কৰি দিলোঁ। এতিয়া মই লিখিলোঁ 6 7 আৰু ইপিনে তোমাৰ 5। এতিয়া ইয়াক এইটো যদি তোমালোকক মই সাম কৰিব দিওঁ তেতিয়া 3 ডিজিটৰ এটা সংখ্যা সাম কৰি তোমালোকৰ বহুত সময় লাগিব। এতিয়া মই কিন্তু কি ক'ব পাৰোঁ যে এই সামটো মই তোমালোকে কৰাৰ আগতে মই এতিয়া এটা সংখ্যা এটা লিখি থৈছোঁ 2173। মই এটা এই সংখ্যা লিখিছোঁ। এতিয়া মই এই প্লাছ কৰি চাম তেতিয়া সেই এই সংখ্যাটো হয় নে নাই মই এতিয়া চাম, প্লাছ কৰি চাম। কেনেকৈ চাম? 4 + 5 9, 9 + 5 14, 14 + 4 18, 18 + 5 23। 3 টো আহিলে 2 4 7 11 9 20, 20 + 7 27। আকৌ তোমাৰ কি আহিলে 2 5 2 7 8 15 6 21। গতিকে আমি কিমান পালোঁ 2173। এই কথাটো মই এতিয়া প্লাছ কৰাৰ পিছতহে মই পালোঁ যে মই কিন্তু আগতে ইয়াতে লিখি থৈছিলোঁ 2173। এই ট্ৰিক্সটো কেনেকৈ হ'ল এতিয়া মই তোমালোকক বুজাই ক'ম। এইখিনিটোৰ লগতে এই ট্ৰিক্সটোৰ লগতো কি আছে যে আমাৰ 9ৰে গোটেই খেলখিনি ইয়াতে জড়িত হৈ আছে। কেনেকুৱা জড়িত হৈ আছে এতিয়া আমি চাম যে এই দুটা নাম্বাৰ, এই তোমালোকে কোৱা এইটো 205 আৰু ইপিনে মই লিখিছিলোঁ, তোমালোকে দিছিলা 205, মই লিখিছিলোঁ 794। এই দুটা লগ লগালে কিমান হয় 999 হয়। আকৌ তোমালোকে লিখিছিলা 324 আৰু মই লিখিছিলোঁ 7675। এই দুটা লগ কৰিলে কিমান হয় 999। এতিয়া এই 9 আৰু এই 9টো যোগ কৰিলে তোমাৰ কিমান আহি যায় 2000 আহি যায়। এতিয়া 2000ৰ লগত আমাৰ কিমান আছিলে 175। এইটো যদি যোগ কৰি দিওঁ 5712। এতিয়া কথা হ'ল কি আমাৰ আছিলে 999 হে আছিলে, কিন্তু আমি কিমান বেছি পালোঁ? এতিয়া 99ৰ সলনি আমি কি পালোঁ 99 আৰু 99 যোগ কৰিলে আমি ইয়াতে 11 বেছিকৈ যোগ কৰিছোঁ। গতিকে এই 11টো ইয়াতে কি কৰি দিম আমি মাইনাছ কৰি দিম। গতিকে আমাৰ কিমান আহিলে 2173। এই 2173টোৱে আমাৰ মানে আমি 3টা ডিজিটৰ যোগ কৰি আমি এইটো পাই গ'লোঁ। গতিকে এনেকৈ তোমালোকে 4টা ডিজিটৰো যদি তোমালোকে কৰা তেনেকৈ 4টা ডিজিটৰো কৰিব পাৰিবা। 2টা ডিজিটৰো এনেকৈ 2টা ডিজিটৰো কৰিলেও তোমালোকে 9ৰ কথাটোৱে আহিব। ঠিক তেনেকৈ এটা ডিজিটৰো তোমালোকে কৰিব পাৰা। এতিয়া যদি তোমালোকে সাপোজ ইয়াতে মই কিমানটা লৈছোঁ যে মই 1 2 3 4 5টা লৈছোঁ। মই যদি ধৰা ইয়াতে আকৌ 2টা নাম্বাৰ বেছি কৰি দিওঁ, সাপোজ তোমাৰ ওপৰত তোমালোকে আকৌ এটা কৰিলা যে ওপৰত দিলা যে 106, তেতিয়া তলত মই লিখিম তোমাৰ ইয়াৰ লগত 9 হ'ব লাগিলে 8, আকৌ ইয়াতে 9, আকৌ ইয়াতে 3, কিয়নো 6 + 3 9 9 9। এতিয়া এই সংখ্যা দুটা যদি তোমালোকে আকৌ ওপৰত লিখি দিয়া তেতিয়া তোমাৰ কি হ'ব
ইয়াৰে তোমাৰ ইয়াতে কি আহি যাব ইয়াতে এই এনসাৰটো তোমাৰ কিমান আহি যাব 3 আহি যাব আৰু বাকিখিনি তোমাৰ সেমি থাকিব গতিকে এনেকে তোমালোকে বিভিন্ন নাম্বাৰ কোনোবাই যদি ধৰা এতে মই 3টা ডিজিটৰ লৈছো কোনোবাই 4টা ডিজিটৰ ল'ব পাৰে নাইবা কোনোবাই 2টা ডিজিটৰ লইবে নাইবা কোনোবাই যদি মানে প্ৰাইমাৰী সেকশনৰ হয় তেতিয়া হলে 1টা ডিজিটৰো এনেকে 4 + 5 9 তাৰছত এনেকে তোমালোকৰ যি কোনো যাতে দুটা সংখ্যা যোগ কৰিলে তোমালোকৰ যাতে কি হ'ব লাগে 9 হ'ব লাগে গতিকে আমি তেনেকৈ মিলাই লৈ আমি দুজন বা তিনজন ষ্টুডেন্টৰ মাজত বা দুজন ছাত্ৰ ছাত্ৰীৰ মাজত আমি এনেকৈ যোগটো মানে মনৰ ভিতৰতে আমি পটকে যোগটো নকৰাকে আমি যোগফলটো কিমান হ'ব আমি হেতু ক'ব পাৰিম 9 অংকটোৰ বিষয়ে আমি শিকিলো গতিকে কেনেকুৱা পালে আমাক কমেন্ট বক্সত ক্লিক কৰি জনাব আৰু যদি এনেকুৱা ধৰণৰ আকৰ্ষণীয় বুদ্ধিৰ অংক আপোনালোকে জানিব বিচাৰে তেতিয়া হলে আমাৰ লগত যোগাযোগ কৰিব ধন্যবাদ